মৰমৰ ছাত্ৰ ছাত্ৰী আজি আমি পঢ়িম ক্লাছ 9 মেথ চেপ্টাৰ নাম্বাৰ 1 সংখ্যা প্ৰণালী তো ষ্টুডেন্টস এইটো ভিডিওৰ আগত আমি উদাহৰণ 1 2 পঢ়িছো এইটো ভিডিওত উদাহৰণ 3 টো পঢ়িম উদাহৰণ নম্বৰ 3 ত কি কৈছো সংখ্যা ৰেখাত √2 ৰ অৱস্থান নিৰ্ণয় কৰা এই √2 কি সংখ্যা ৰেখাত বহুৱাব কৈছে ইয়াৰ অৱস্থানটো উলিয়াব কৈছে তো সো ষ্টুডেন্ট এইটো তোমালোকক আমি সহজ নিয়মত এইটো তোমালোকক আমি সমাধান কৰি দিম চোৱা তো সো ষ্টুডেন্ট আমি √2 ইজ ইকুয়াল টু কিমান জানো ইয়াৰ মানটো আমি জানো 1 পইণ্ট কিমান হ'ব 4 1 4 2 1 3 ডট ডট এই মানবিলাক আমি জানো তেনে √2 মান কিমান আছে অনতকৈ ডাঙৰ কিমান আছে 1.4 এই মানটো আমাক কি কৰিব লাগে এই √2 সংখ্যা ৰেখাত আমাক বহুৱাব লাগে তো সো ষ্টুডেন্ট আমি প্ৰথমত কি কৰিম এটা ৰেখা কি লম চোৱা ইয়াত ৰেখা কি লবা তো সো ষ্টুডেন্ট তোমালোকে কি কৰিবা 1 সেন্টিমিটাৰ কৈ ললে সৰু হ'ব আমি কি কৰিম 2 সেন্টিমিটাৰ কৈ লম ইয়াৰ পৰা আমি ইয়াত 3 এটা দাগ দিম সেন্টিমিটাৰ আমি 2 সেন্টিমিটাৰ কৈ লম 3 লৈছো 5 ত হ'ব তাৰ পিছত কিমান হ'ব 7 তাৰ পিছত কিমান আহিব 9 তাৰ পিছত কিমান আহিব 11 এটো ললে হ'ব চোৱা ৰেখা কি দিয়া মিডল কিমান থাকে 0 ইয়াত লিখিবা কিমান 1 এটা কিমান হ'ব 2 0 ৰ হফালে কি ধনাত্মক সংখ্যাবিলাক থাকে আৰু বাফালে কিমান থাকে ঋণাত্মক সংখ্যাবিলাক আমাৰ লিখিব নালাগে তো চোৱা ষ্টুডেন্টস √2 দি আছে 1 আৰু 1 যোগ কৰিলে কিমান হ'ব 2 তেনেহলে আমি 0 ৰ পৰা 1 একক ধৰিম ইয়ালৈকে ইয়াৰ নাম কি থবা ইয়াৰ নাম কি দিবা b ধৰিবা ইয়াৰ নাম কি দিবা b আৰু ইয়াৰ নামটো কি দিবা a এর পৰা b লৈকে কিমান আছে 1 একক তাৰপিছত তোমালোকে ষ্টুডেন্টস কি কৰিবা b ৰ পৰা এটা 1 একক লৈ এটা ৰেখা আঁকি দিবা এটোতে ইয়াৰ নাম কি দিবা c এটা কিমান হ'ব 1 একক আমি √2 ৰ অৱস্থানটো উলিয়াম সেই কাৰণে এনেকুৱা কৰি আছো তো চোৱা তাৰপিছত তোমালোকে কি কৰিবা a আৰু c সংযোগ কৰি দিবা a আৰু কি c কি কৰিবা সংযোগ কৰি দিবা ac সংযোগ কৰি দিয়া এর পৰা b লৈকে কিমান হ'ব 1 একক ইয়াত 1 একক লিখি দিব পাৰা b ৰ পৰা c লৈকে কিমান 1 একক এর পৰা c লৈকে কিমান হেতু আমাক উলিয়াব লাগে লিখি দিবা যে ইয়াত ab = কিমান 1 একক bc = কিমান 1 একক আমি 1 কি লৈছো 1 আৰু 1 যোগ কৰিলে কিমান হ'ব 2 হ'ব তাৰ পিছত আমি কি ac টো সংযোগ কৰি দিছো ac সংযোগ কৰা হল তাৰ পিছত ষ্টুডেন্টস এই বাহুটোৰ মান উলিয়াব লাগে ac মান উলিয়াব লাগে তেনেহলে a b c এটা আমি কি জানো সমকোণী ত্ৰিভুজ আমি সমকোণী ত্ৰিভুজৰ এটা ফৰ্মুলা জানো পাইথাগোৰাছৰ সূত্ৰ আমি ফৰ্মুলাটো কি জানো কৰ্ণ স্কয়াৰ = ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ তেনেহলে আমি এটো লিখিম যে এতিয়া ত্ৰিভুজ a b c ৰ পৰা আমি লিখিম কি পাইথাগোরাসের উপপাদ্য বা পাইথাগোরাসের সূত্র তো এটা কি লিখিছা পাইথাগোরাসের সূত্ৰৰ পৰা আমি কি লিখিম পাইথাগোরাসের সূত্ৰটো আমি কি জানো কর্ণ স্কয়ার = ভূমি স্কয়ার প্লাস লম্ব স্কয়ার সোয়া এই ত্রিভুজটোৰ ab হ'ব কি ভূমি bc হ'ব কি লম্ব আৰু ac কি হ'ব কৰ্ণ তেনেহলে কৰ্ণ আমি কিমান জানো ac জানো ac লিখি দিম আমি ইয়াত ac স্কয়ার ভূমি আমি কিমান জানো ab জানো ab স্কয়ার লিখি দিবা প্লাস লম্ব আমি কিমান জানো bc লিখি দিবা সো ষ্টুডেন্টস এতিয়া ab মানে আমি কিমান ধৰিছো ইয়াত
1 একক BCM কিমান ধৰিছোঁ 1 একক তেনেহ'লে কি কৰিবা 1 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ লিখি দিবা কিয় কাৰণ ABM কিমান জানো 1 লিখিছোঁ BCM কিমান জানো 1 চোৱা 1 স্কুৱেৰ কৰিলে কিমান হ'ব 1 প্লাছ 1 স্কুৱেৰ কৰিলে কিমান হ'ব 1 তাৰপিছত চোৱা 1 আৰু 1 যোগ কৰিলে কিমান হ'ব 2 কিমান হ'ব 2 ইয়াত চোৱা যে এতে কি লিখি দিবা যে এতে কি AC স্কয়ার ইজ ইকুয়াল টু কিমান পাইছো 2 তোমাক কি লাগে AC লাগে স্কয়ারটো নালাগে স্কয়ারটো তুলি দিলে ইয়াত কিমান আহিব ৰুট আহিব AC ইজ ইকুয়াল টু ৰুট ওভাৰ কি আহিব 2 এফালে যদি স্কয়ার তুলি দিছা এফালে কিমান আহিব ৰুট আহিব তেনেহলে AC ইজ ইকুয়াল টু কিমান পাইছো ৰুট 2 পাইছো তেনেহলে এটো কি পাইছো AC ইজ ইকুয়াল টু ৰুট 2 এতিয়া আমি কি কৰিম স্টুডেন্টস এর পৰা c লৈ কিমান জানো ৰুট 2 এটা আমি যোগ লৈ ইয়াত এটা বৃত্তচাপ আঁকি দিম যত কাটিব হেতু হ'ব কি ৰুট ওভাৰ 2 ৰ অৱস্থান তো চোৱা তো স্টুডেন্টস তাৰপিছত তোমালোকে কি কৰিবা আমি AC কিমান পাইছো ৰুট ওভাৰ 2 পাইছো এতিয়া আমি কি কৰিম AC ৰ যোগ লম AC ৰ যোগ লৈ আমি কি ইয়াত কটাকৈ এটা বৃত্তচাপ আঁকি দিম চোৱা এটো তোমালোকে যোগ লবা এনেকৈ এই যোগ লবা এনেকৈ লৈ এটা বৃত্তচাপ আঁকি দিবা ইয়াত কটাকটি কৰিছে কত ইয়াত কি কটাকটি কৰিছে ইয়াৰ নাম কি দিবা আমি A B C দিছো ইয়াৰ নাম কি দিবা D দিবা D এটো কি মান হ'ব ৰুট ওভাৰ 2 ৰ অৱস্থান বুজি পাইছা ৰুট ওভাৰ 2 ৰ কি হ'ব অৱস্থান তোমালোকে লাষ্টত লিখি দিব পাৰা যে এতেকে D বিন্দুটো ৰুট ওভাৰ 2 ৰ অবস্থান লিখি দিবা বুঝবে তোমালোকে নিশ্চয় তো স্টুডেন্ট এলাকে কৰি দিবা তোমালোকে তো স্টুডেন্ট এলাকে কৰিব লগা আছে স্টুডেন্ট যদি ভিডিও ভাল লাগে চ্যানেলটো সাবস্ক্রাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা থ্যাংক ইউ স্টুডেন্টস